শিৱসাগৰৰ শিৱদৌলতকৈও এটি পুৰণি মন্দিৰ আছে। ভক্তৰ বাবে আজিও বিশেষ হৈ আছে এই মন্দিৰ। বৈশিষ্ট্যমণিয়ে জিৰণি লোৱা ঠাইতে সৃষ্টি হ'ল এই মন্দিৰ ভাগ। মহাদেৱ শিৱক আৰাধনা কৰাৰ বিশেষ স্থান বুলিলেই বিশেষ হৈ পৰে ঐতিহাসিক শিৱসাগৰৰ শিৱদৌল। শিৱসাগৰ জিলাৰ ঐতিহাসিক শিৱদৌলত পুৱাৰ পৰাই অগণন ভক্তই ভিৰ কৰে। আহোম শাসনৰ সময়তে প্ৰতিষ্ঠা হোৱা ঐতিহাসিক শিৱদৌলৰ বিশেষ তাৎপৰ্য আছে। পিছে শিৱসাগৰৰ শিৱদৌলতকৈও এভাগ পুৰণি মন্দিৰ আছে শিৱসাগৰ জিলাৰ বালিঘাটত, যাক বালিঘাট শিৱ মন্দিৰ হিচাপে জনা যায়। বালিঘাট শিৱ মন্দিৰ ঐতিহাসিক স্থান হিচাপে পৰিচিত হৈ আহিছে। জনপ্ৰবাদ অনুসৰি দিখৌ নৈয়েদি এদিন বৈশিষ্ট্যমণি উজাই আহি নগা পাহাৰলৈ গৈছিল আশ্ৰমৰ বাবে ঠাই বিচাৰি। নগা পাহাৰৰ পৰা ঘূৰি আহি বালিঘাটৰ দিখৌ নৈ পাৰত জিৰণি লৈছিল আৰু তাতে এখন আশ্ৰম স্থাপন কৰাৰ কথা ভাবিছিল যদিও এই ঠাইখিনি সুচল নহ'ল আৰু শেষত ভটিয়াই গৈ গুৱাহাটীত বৈশিষ্ট্য আশ্ৰম খুলিলে। সেয়ে তেওঁ নামেৰে দিখৌখনক বৈশিষ্ট্য গংগা হিচাপে নামাকৰণ কৰা হয় আৰু এই বৈশিষ্ট্য গংগাৰ পাৰতেই বৰ্তমান বালিঘাট শিৱ মন্দিৰ অৱস্থিত। প্ৰবাদ অনুসৰি প্ৰাক আহোম যুগত বৰাহী কছাৰীসকলৰ আৰাধ্যস্থান বালিঘাটৰ দিখৌ নৈৰ পাৰত আছিল আৰু এই স্থানতেই 1604 খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰতাপ সিংহ ৰজা হৈ থকা অৱস্থাত এটি শিৱলিংগ প্ৰতিষ্ঠা কৰিছিল আৰু তেতিয়াৰ পৰা এই স্থানত শিৱৰাত্ৰি উলহ মালহেৰে উদযাপন কৰি অহা হৈছে। প্ৰতি বছৰে দুদিনীয়াকৈ ইয়াত উদযাপন কৰে শিৱৰাত্ৰি। ঐতিহাসিক স্থান হিচাপে পৰিচিত বালিঘাটৰ শিৱ মন্দিৰলৈ শিৱৰাত্ৰিত অগণন লোকৰ সমাগম হোৱাৰ লগতে অন্য দিনবোৰতো বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি মহাদেৱক আৰাধনা কৰা দেখা যায়। অতি পুৰণি মন্দিৰ হিচাপে শিৱ মন্দিৰ ভাগৰ মহত্ব জিলিকাই তোলাৰ ক্ষেত্ৰত মন্দিৰ সমিতিয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি গৈছে। প্ৰায় 400 বছৰীয়া পুৰণি ঐতিহাসিক স্থান হিচাপে ঐতিহ্য গ্ৰহণ কৰি আহিছে বালিঘাট শিৱ মন্দিৰে। এইটো একচুৱেলি ঐতিহাসিক স্থান। আমাৰ মানে প্ৰবাদ আছে যে এই দিখৌ নদীয়েদি এদিন বৈশিষ্ট্য মুনি উজাই আহি নগা পাহাৰলৈকে গৈছিল। তেওঁ আশ্ৰমৰ ঠাই বিচাৰি তেওঁ নগা পাহাৰৰ ফালে সুচল নাপাই ঘূৰি আহি এই স্থানতে তেওঁ জিৰণি লৈছিলে আৰু ইয়াত এখন আশ্ৰম আয়োজন কৰাৰ কথা তেওঁ ভাবিছিলে। কিন্তু ইয়াত তেখেতে সুবিধা নাপালে, সেয়েহে ভটিয়াই গৈ বৰ্তমান গুৱাহাটীৰ বৈশিষ্ট্য আশ্ৰম তেওঁ তাত কৰিলে আৰু তেওঁৰ নামেৰে আমাৰ দিখৌখনক বৈশিষ্ট্য গংগা বুলি অভিহিত কৰে। এই বৈশিষ্ট্য গংগাৰ পাৰত এই শিৱ মন্দিৰ ভাগ অৱস্থিত। প্ৰবাদ আছে যে প্ৰাক আহোম যুগত বৰাহী কছাৰীসকলৰ ইয়াত আৰাধ্য স্থান আছিল। এই স্থানতে পৰৱৰ্তী কালত 1604 খ্ৰীষ্টাব্দত প্ৰতাপ সিংহ ডাঙৰীয়া যেতিয়া ৰজা আছিল, তেখেতে ইয়াত এটা শিৱলিংগ প্ৰতিষ্ঠা কৰিছিল আৰু তাৰ পূৰ্বৰ আৰু তেতিয়াৰ পৰা ইয়াত শিৱৰাত্ৰি উৎসৱ ধুমধামেৰে পালন কৰি অহা হৈছে। ব্ৰিটিছ যেতিয়া ঔপনিৱেশিক শাসনৰ সময়ত অলপ ম্লান পৰিছিল যদিও সেই সময়ৰ এই অঞ্চলৰ কিছু ব্যক্তিৰ প্ৰচেষ্টাত ব্ৰিটিছসকলৰ সহযোগত দেৰগাঁৱৰ পৰা দেৱগামৰ পৰা ইয়াত এটি ব্ৰাহ্মণ পৰিয়াল সংস্থাপিত কৰি তেখেতসকলক মাটি বাৰী দি ইয়াত পূজা অৰ্চনা পুনৰ কৰিবলৈ আৰম্ভ কৰে আৰু তেতিয়াৰ পৰা এই অঞ্চলৰ ব্যক্তিসকলে শিৱৰাত্ৰিৰ দিনা ধুমধামেৰে শিৱৰাত্ৰি পালন কৰে।